দুটা যুগ বছৰ হিচাপে 24 বছৰ সমাজৰ ওচৰত দায়বদ্ধ হৈ 24 বছৰ বাট চালে মোৰ মায়ে আমাৰ চোতাল আজি মানুহেৰে ভৰি পৰিছে কিয় জানে কাৰণ মোৰ মায়ে আজি শিৰৰ সেন্দুৰ মচি বৈধব্যৰ সাজ পৰিধান কৰিব এদিন যে দেউতা হঠাৎ আহি তুমি ঘৰ ওলাইছিলাহি আৰু এটা অস্ত্ৰধাৰী দলে তোমাক চুচৰাই লৈ গৈছিল সেয়ে শেষ দেখা আছিল দেউতা কিন্তু মোৰ একোকে মনত নাই দেউতা মই ইমানে দুৰ্ভগীয়া যে তোমাৰ মুখখনিও মনত নৰল মাৰ মুখত শুনিছিলোঁ তোমাৰ কথা ওচৰ চুবুৰীয়াই কৈছিল তোমাৰ কাহিনী 11 মাহ জন্মৰ মাত্ৰ 11 মাহতেই যাওঁ বুলিয়েই চৰকাৰী চাকৰিকো ত্যাগ কৰি কেনেকৈ পাৰিলা এৰি যাব মোৰ মুখৰ কলকলনিয়েও তোমাৰ হৃদয় গলাব নোৱাৰিল নে কোৱাচোন দেউতা জীৱনত তুমি কি পালা স্বাধীন ভাৰতৰ মৰিচিকা খেদি কিমান সুন্দৰ এটা পৰিয়াল আছিল আমাৰ তোমাৰ চৰকাৰী চাকৰিটোৰে সৈতে আমাৰ পৰিয়ালটি বৰ সুন্দৰকৈ চলি আছিল জানা অৰ্ধ সামৰিক জোৱানৰ চাকৰি এৰি মাৰ অজ্ঞাতে যোগদান কৰিলা আলফাত পিছত তুমি ধৰা পৰি কেইবা বছৰো জেল খাটিলা তোমাক বিশ্বাস কৰি জেলৰ পৰা মুকলি কৰি দিয়া হ'ল সকলোৱে ভাবিছিল তুমি আমাৰ মাজলৈ সঁচাকৈয়ে ঘূৰি আহিছা নাই সকলোৰে বিশ্বাস ভংগ কৰি আকৌ লৰ দিলা স্বাধীন ভাৰতৰ মৰিচিকা খেদি হয়তো তুমি যাবলৈ বাধ্য হৈছিলা নহ'লে মাজতে এদিন আকৌ তুমি আহি ঘৰ নোলালাহিহেঁতেন সেইদিনা যে তুমি ঘৰলৈ আহিছিলা সেয়া আছিল যেন তোমাৰ জীৱনৰ পৰিসমাপ্তি সঁচাই ৰাতিবোৰ বৰ ভয়ানক এদিন ৰাতি তুমি ঘৰলৈ অহা গম পাই কোনো চৰকাৰী লোকে তোমাক কষ্ট দেখুৱাই লৈ গৈছিল আমাৰ চকুৰ আগেৰে ক'ত লৈ গ'ল তোমাক কোনেও নাজানিলে এবছৰ নহয় দুবছৰ নহয় তুমি আহিবা বুলি আশাৰে বাট চাই ৰ'লো দুটা যুগ অৰ্থাৎ 24টা বছৰ এটা সময়ত তোমাৰ আশা মায়ে একেবাৰে বাদ দিছিল কিন্তু সমাজৰ ওচৰত দায়বদ্ধ হৈ মায়ে তোমাৰ নামৰ সেন্দুৰ লৈয়ে আছিল 24 বছৰে সেই 11 মাহৰ পৰা ময়ো 24 বছৰীয়া হ'লো তুমি আৰু ঘৰলৈ উভতি নাহিলা কাৰোৰে পৰা তোমাক বিচৰাৰ অলপো সঁহাৰিও নাপালো তুমি প্ৰকৃততে গোলাকত এই কথা আমাৰ বাবে মাথো সাঁথৰ হৈয়ে ৰ'ল আজি যে আমাৰ চোতাল মানুহেৰে ভৰি পৰিছে ইয়াৰ কাৰণ কি জানা দেউতা তোমাক মৃত বুলি মানি লৈ মাৰ শিৰৰ সেন্দুৰ মচি মাক বিধৱা সাজ পিন্ধোৱাই বিধৱাৰ স্বীকৃতি দিব সেইবাবে সুধিছোঁ দেউতা স্বাধীন ভাৰতৰ মৰিচিকা খেদি পালা কি নাজানো এতিয়াও তুমি মৃতনে জীয়াই আছা কিন্তু সমাজে আৰু আমি আজি তোমাক মৃত বুলি স্বীকৃতি দিছোঁ কেতিয়াবা ভাবোঁ দেশৰ বাবে কৰিব পাৰকেই বা নোৱাৰকেই তোমাৰ ত্যাগো মহান কিন্তু সকলোকে এটাই কওঁ মৰিচিকাৰ পিছে পিছে দৌৰি নিজৰ জীৱনৰ লগতে নিজৰ পৰিয়ালটিৰ বিনষ্ট নকৰিব কিবা জানো লাভ হৈছে এইবোৰ কৰিবলৈ গৈ দুখৰ বিপৰীতে একো নাপায় সেইবাবে এইবোৰ বাদ দিয়ক